হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে ভাঙন মাছৰ সৈতে সৰু আৰু ডাঙৰ মানিমুনি পাতৰ আঞ্জা। আৰু মানিমুনি পাতৰ বহুতো উপকাৰিতা গুণ আছে, আমি সকলোৱে জানো। আৰু মাজে সময়ে খাব পাৰিলে ভাল হয়। আৰু আমাৰ বডিৰ ভিতৰৰ ফাংচন ভাল হয়, লগতে চুলি ছালৰ কাৰণে বহুতো ভাল। আৰু মই কেনেকৈ বনালোঁ এই ৰেচিপিটো, ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ কাৰণে ইয়াত সৰু আৰু ডাঙৰ মানিমুনি পাত লৈছোঁ, নৰসিংহ পাত এমুঠি লৈছোঁ, ধনিয়া পাত, আদা নহৰু, কেঁচা জলকীয়া, পিঁয়াজ এটা আৰু বইল কৰা সৰু আলু কেইটামান লৈ লৈছোঁ। এতিয়া মিক্সিৰ জাৰ এটাত মানিমুনি পাত, নৰসিংহ পাত আৰু ধনিয়া পাত আৰু লগতে অকণমান পানী দি পেলাই মিহি পেষ্ট এটা বনাই ল'ম। এই পেষ্টখিনি এতিয়া চেকনি এখনৰ সহায়ত চেকি ল'ম। আৰু চেকি নল'লেও হয়, এনেকৈ বনাব পৰা যায়। কিন্তু মানিমুনিত বহুতো আঁহ থাকে, এনেকৈ চেকি ল'লে আঁহবোৰ ওলাই পৰে আৰু তেতিয়া আমাৰ আঞ্জাখনো ধুনীয়া হয় আৰু খাবলৈও সোৱাদ লগা হয়। মানিমুনি পাতৰ পেষ্টখিনি চেকি লোৱা হৈ গ'ল আৰু এতিয়া ভাঙন মাছখিনি ভাজি লওঁ। মাছখিনি ভাজি লোৱাৰ পিছতে এতিয়া সেই কেৰাহীটোতে অকণমান তেল আছেই, ইয়াতে কুটি লোৱা নহৰু আৰু পিঁয়াজ দি পেলাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। নহৰু আৰু পিঁয়াজখিনি ৰংচোৱা হৈ আহিছে আৰু ইয়াতে আদা নহৰুৰ পেষ্ট এচামুচ দি দিলোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি থাকিম। আৰু ইয়াতে কেঁচা জলকীয়া দুটামান ফালি ফালি দিছোঁ আৰু লগতে বইল আলু কেইটাও মিহিকৈ পিটিকি দিছোঁ। আৰু হালধি এচামুচ দি দিলোঁ, সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু ইয়াতে জিৰা গুড়ি এচামুচ দি দিম। বেছি মছলা মই ব্যৱহাৰ কৰা নাই, যিমানেই কম মছলা ব্যৱহাৰ কৰিম সিমানেই আমাৰ আঞ্জাখনো হেল্ডি হ'ব। আৰু এতিয়া অলপ সময় ভাজি লোৱাৰ পিছতে এয়া মানিমুনিৰ পেষ্টখিনি ইয়াতে দি দিলোঁ, লগতে অকণমান পানী দি দিম আৰু ঢাকনি মাৰি 2 মিনিটৰ কাৰণে ভালদৰে উতলিবলৈ দিম। দুই মিনিট উতলাই লোৱাৰ পিছতে ইয়াতে ভাঙন মাছখিনি দি দিম আৰু মাছখিনি দিয়াৰ পিছতে আকৌ এবাৰ ঢাকনি মাৰি 2 মিনিটৰ কাৰণে উতলিবলৈ দিম। মাছ দিয়াৰ পিছতো আঞ্জাখন 2 মিনিটৰ কাৰণে উতলাই ল'লোঁ আৰু ইয়াতে 1 চামুচমান এতিয়া মই জালুকৰ গুড়ি দি দিম আৰু ধনিয়া পাত দি দিম। আৰু এই জালুকীয়া মানিমুনিৰ আঞ্জাখন সপ্তাহত এবাৰ খাব পাৰিলে আমি বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ। আৰু পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণেও বহুত ভাল হয়, ব্ৰেইন টনিক বুলিও কোৱা হয়। আৰু মই বেলেগ এটা বাচনত ছাৰ্ভ কৰি লৈছোঁ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।